যি জেগাত নেকি আমি পূজা অৰ্চনা কৰোঁ সেই জেগাতে আকৌ কি কৰে, কাম ভাগ কৰে। আৰু কি কাম কৰে মানে দুটা শৰীৰ এটা হয়। তেতিয়া কি হয়, অসুবিধাৰ সন্মুখীন হয়, নহয় জানো? কিন্তু যেতিয়া তেওঁলোকে তাত সেই কাম ভাগ কৰি আছে, সেই মন্দিৰ বুলি সকলোৱে পূজা অৰ্চনা কৰে মন্দিৰ বুলি, সেই মন্দিৰ ভাগত যেতিয়া নেকি সেই কাম ভাগ কৰি আছে, যেতিয়া মানুহ গৈ তাত মানে ভাবিছে আৰু ইমান দেৰি হৈছে কিয়, তেতিয়া কি হৈছে, তেওঁলোকে মানে ধৰা খাইছে। আৰু ধৰা খাই পেলাই যেতিয়া তেওঁলোকে মানে প্ৰচাৰ কৰিবলৈ বিচাৰিছে, তাত বহুত লোকে বাধা দিছে। কিন্তু বাধা দিয়াৰ পিছতো কি হ'ল জানেনে, তেওঁলোক ফান্দত পৰি গ'ল। কেনেকৈ ফান্দত পৰিলে জানে? যেতিয়া নেকি সেই ছোৱালীজনী বা সেই ল'ৰাটোৰ গাৰ্জেণ্টক বিচাৰি পেলাই তেওঁলোকে কি কৰিছে, মাকক ফোন কৰিছে, মানে ল'ৰাৰ গাৰ্জেণ্টক ফোন কৰিছে। ফোন কৰোঁতে ল'ৰাৰ গাৰ্জেণ্টে ফাঁকিয়ে দিছে নে কিয়ে দিছে নে, কৈছে কি বোলে বিয়া ঠিক হৈ আছে, তেওঁলোকৰ বিয়া ঠিক হৈ আছে। যদি বিয়াই ঠিক হৈ আছে তেন্তে হ'লে তেওঁলোকে ঘৰতে সেই ভাগ কামটো নকৰিলে কিয়? তেওঁলোক কিয় আহি পেলাই সেই মন্দিৰ ভাগ, সকলোৱে যেতিয়া মন্দিৰ বুলি ভাবে, সেই মন্দিৰ ভাগত তেওঁলোকে অপবিত্ৰ কৰিছেহি কিয়? আৰু তেনেকুৱা গায়ে বাৰু সেই মন্দিৰ ভাগত সোমাব পাৰেনে? সেইকাৰণে কৈছোঁ, কিছুমান ঠাইত আজিকালি এনেকুৱা হয় কি জানেনে, কিছুমান মন্দিৰত গ'লে মানুহৰ ভক্তিভাৱ অট'মেটিক জাগি আহে। আপোনালোকে চাবচোন, কামাখ্যা মন্দিৰৰ কথাটোৱে কৈছোঁ, আপোনালোকৰ অট'মেটিক জাগি আহে। কিন্তু আজিকালি এনেকুৱা কিছুমান মানে হ'ল, মঠ মন্দিৰত গ'লেও মানে সেই মনত সেই ভাৱটো নাহে। মানে কি সেই ভাৱটো মানে কি, মন্দিৰ মানে কিবা এটা হ'ব, ভয় লাগে, এনেকুৱা কাম নকৰোঁ, সেই তেনেকুৱা কিছুমান ভয় ভাৱ এতিয়া নাহে। আগতে আমি কি কৰোঁ, যদি মন্দিৰলৈ যাওঁতে পেচাব চেচাব কৰিব লাগে, আমি কি কৰোঁ, কৰি মেলি আকৌ হাত ভৰি ধুই গায়ে মূৰে পানী ছটিয়াই আমি তেনেকৈ সোমাওঁ, নহয়নে? কিন্তু বহু লোকক দেখিছোঁ সেইটো কাম নকৰে, পূৰা সোমাইহে যায়। আজিকালিতো চৰকাৰে কি কৰিছে, মঠ মন্দিৰবিলাকত একদম পূৰা সুন্দৰকৈ লেট্ৰিন বাথৰুম দিছে। যিবিলাক কমিটি মানে ষ্ট্ৰং, তেওঁলোকক দিছে। আৰু যিবিলাক বোলে তহঁতে দিলে মই খাম, তহঁতে দিলে মই খাম, তেনেকুৱাবিলাক কৰি থকাবিলাকক কিন্তু দিয়া নাই। আৰু সেইখিনি সুবিধা কৰি দিছে, সেইটো বহুত ভাল কথা। বিশেষতে আমাৰ হিন্দু মানুহৰ কাৰণে সেইটো একদম আমাৰ জৰুৰী, হয় নে নহয়? আমি জাহা তাহা বাঢ়ি গায়ে হওক বা কিহবাই হওক আমি মন্দিৰত সোমাব নোৱাৰোঁ। কিন্তু সেই অভদ্ৰ কিছুমান আহি পেলাই সেই জুবিন সমাধি ক্ষেত্ৰ কৰিছেহি অপবিত্ৰ। আৰু আপোনালোকে শুনিলে আচৰিত হ'ব, সেই মাকগৰাকীক যেতিয়া ফোন কৰিছিলে, তেওঁ আচলতে কি হৈছে, সাৰিব পৰা নাই, সাৰিব নোৱাৰি পেলাই তেওঁ কি কৈছে যে বিয়া ঠিক হৈছে। আৰু চাওকচোন বাৰু কেনেকুৱা মানুহ। আৰু ক'বহে লাগিছিলে বোলে তেহেঁতক দুচৰমান দি পেলাই পঠিয়াই দে, তেনেকৈ ক'ব লাগিছিলে, নহয় জানো? কিন্তু সেইটো নকৰিলে। আৰু এটা ৰহস্যজনক কথা, সেই কেছটো যেতিয়া ওলাইছে বা সেই নিউজটো যেতিয়া ওলাইছে, প্ৰচাৰ কৰাত সেইটো বাধা আছে। কিন্তু মই পাই গ'লোঁ। আৰু আচলতে কি জানে, মই যেতিয়া নিউজবিলাক চাই থাকোঁ আৰু নিউজবিলাক মোৰ তাত আহি থাকে, চাবচোন যোনে যি চাই সেইবিলাক তেওঁলোকৰ তাত আহি থাকে। আৰু আপোনালোকে শুনিবলৈ মন আছে যদি, মোৰনো কি ক'ম আৰু, মানে হাঁহিও উঠিছে আৰু কিছুমান কথাত মানে লাজো লাগে। কিন্তু কিছুমান এইটো যদি মই দি নিদিওঁ, সতৰ্ক কৰিব লাগিব। ইয়াৰ আগতেও মোক কিছুমান ধৰক পাৰ্ক চাৰ্কবিলাকত তেনেকুৱা হৈছিলে, বহুত দিনতে আপোনালোকে শুনিছিলে, গুৱাহাটীত তেনেকুৱা হৈছিলে পাৰ্কত। কিন্তু এতিয়া সেই পাৰ্কত নহয়, আকৌ জুবিন সমাধি ক্ষেত্ৰতহে, যি নেকি মানুহে দিনে ৰাতিয়ে আকৌ তাত পূজা অৰ্চনা কৰে। সেই ঠাইতে আকৌ ইমান মানুহ, ইমান পুলিচ প্ৰশাসন, ইমান কৰ্মচাৰী থকাৰ মাজতো তাতহে আকৌ বাথৰুমত কাম ভাগ কৰিবলৈ পায়। আৰু আপোনালোকক যদি মই মিছাকৈ কৈছোঁ, তেন্তে হ'লে আপোনালোকে শুনি লওক। প্ৰথমে এই বাৰ্তালাপ শুনিলো। লগত ছোৱালী লৈ আহি বাথৰুমত সোমাই আছে, ছোৱালী সেইবুলি ৰাজহুৱা জেগাত আহি বাথৰুমৰ ভিতৰত সোমাই থাকিব নে? ঘৰত কওক, আপোনাৰ ঘৰত দিয়ক ৰুম তেতিয়াহ'লে। এতিয়া কি কয়, পুলিচ মাতি আমি দি দিওঁ? নহ'লে কি কৰিম, পুলিচ মাতি দি দিব লাগিব। কাৰণ এইটোতো আমি হেৰি কৰিব নোৱাৰিম নহয়, ৰিকুৱেষ্ট কৰিব নোৱাৰিম নহয়। ঘটনাটো বিশেষ প্ৰচাৰিত হোৱা নাই, কিন্তু সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা।
অসমে মন্দিৰ হিচাপে মৰ্যাদা প্ৰদান কৰা জুবিন ক্ষেত্ৰৰ বাথৰুমত কামলীলা কৰি ধৰা পৰিছে এযোৰ যুৱক যুৱতী। তেওঁলোক বহু সময় একেটা বাথৰুমতে সোমাই থকা দেখি উপস্থিত দৰ্শনাৰ্থীসকলৰ সন্দেহ জন্মিছিল। তাৰ পিছতেই কৰ্মচাৰীয়ে দুয়োকে বাথৰুমত অসংযত অৱস্থাত উদ্ধাৰ কৰিলে। জুবিন ক্ষেত্ৰত শৰীৰ খেলা খেলিবলৈ যোৱা যুৱক যুৱতীক ততালিকে আবদ্ধ কৰিলে দৰ্শনাৰ্থীয়ে। লগে লগে এজন লোকে যুৱকজনৰ পৰা ফোন নম্বৰ লৈ তেওঁ মাকলৈ ফোন লগালে। তেতিয়া পুতেকক এৰি দিবলৈহে কাবু কোকালি কৰিলে মাতৃয়ে। ভালকৈ তত্বাৱধান নকৰিলে ভৱিষ্যতে জুবিন ক্ষেত্ৰৰ পৰিৱেশ কিমান পজৰুৱা হ'ব সেইটো এই ঘটনাটোৱে প্ৰতিপন্ন কৰিলে। আমি লাভ কৰা খবৰ অনুসৰি জুবিন ক্ষেত্ৰৰ প্ৰাংগণতেই থকা বাথৰুমত বহুদিনৰ পৰা মদৰ আড্ডা চলি আছিল। তাতে এচাম লোকে কৰি আছিল অসামাজিক কাম। যেতিয়া বাথৰুমতে সোমাই সন্দেহজনক যুৱক যুৱতী বহু সময় নোলোৱা হ'ল তেতিয়া দৰ্শনাৰ্থী স্বাভাৱিকতে হৈ পৰিল আচৰিত। ফোনত যুৱকজনৰ মাকে প্ৰকাশ কৰা অনুসৰি ধৰা পৰা যুৱতীগৰাকী হৈছে তেওঁৰ ভাবি বোৱাৰীয়ে। বিয়া ঠিক হোৱাৰ বাবে পুতেকক এইবাৰলৈ ৰেহাই দিবলৈ মাকে অনুৰোধ কৰিলে। কথাটো বহল হোৱাৰ আশংকাত জুবিন ক্ষেত্ৰৰ কৰ্মচাৰীয়েও ৰেহাই দিলে সেই যুৱকজনক। বোৰ্খা পৰিহিত যুৱতীগৰাকী নগাঁৱৰ বুলি জানিব পৰা গৈছে। তেওঁক জুবিন ক্ষেত্ৰলৈ নিয়া প্ৰেমিকৰ ঘৰো নগাঁৱতেই। দুই জুবিন ক্ষেত্ৰত দৰ্শনাৰ্থীৰ ভিৰ কমি থকা সময়তেই শৰীৰ খেলা খেলিবলৈ উদ্যত হৈছিল। কামাতৰ যুৱকে সেই বাথৰুমলৈ মাতি নিছিল প্ৰেমিকাক। ধৰা পৰাৰ পিছতো তেওঁলোকৰ মুখত ফুটি নুঠিল অনুশোচনাৰ চিন। ক্ষমা প্ৰাৰ্থনাৰ বিপৰীতে দুই দমফালিহে মাৰিলে। জুবিন ক্ষেত্ৰৰ গৰিমা লাঘৱ হোৱাৰ ভয়ত ঘটনাটো গাত দিয়া হ'ল। সেই যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে পৰিকল্পনা অনুসৰি জুবিন ক্ষেত্ৰৰ বাথৰুমত প্ৰৱেশ কৰিছিল। দুয়ো একেলগে বাথৰুমত সোমোৱাৰ সময়ত নাছিল আন কোনো দৰ্শনাৰ্থী। তাৰে সুযোগ গ্ৰহণ কৰি জুবিন ক্ষেত্ৰৰ প্ৰেমিকে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল। এই ধৰণৰ দৰ্শনাৰ্থীয়ে স্বাভাৱিকতে জুবিন ক্ষেত্ৰৰ মন্দিৰ তুল্য পবিত্ৰতা হানি কৰিছে। গতিকে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ দিশত যে প্ৰশাসনীয় কঠোৰতাৰ প্ৰয়োজন সেইটো বিচাৰ্যৰ বিষয় হৈ পৰিছে। অন্যথা অপবিত্ৰ হ'ব জুবিন ক্ষেত্ৰ। নগাঁৱৰ সেই মুছলমান যুৱকজনক এইবাৰলৈ ৰেহাই দিছে জুবিন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে। প্ৰথমে দমফালি মৰা সেই যুৱকজনে পিছলৈ কান্দি কাটি ৰেহাই দিবলৈ অনুৰোধ জনাইছিল। পিতৃ নথকাৰ অজুহাত প্ৰদৰ্শন কৰি তেওঁক এৰি দিবলৈ অনুৰোধ কৰিছিল মাতৃয়ে। স্বাভাৱিকতে এই ধৰণৰ ঘটনাবোৰ এতিয়াই ঘটিবলৈ ধৰাটো অসমৰ বাবে উদ্বেগজনক। অনুৰাগীৰ বাবে ধৰ্মীয় আপোনালোকে নিশ্চয় সেই জুবিন সমাধি ক্ষেত্ৰত কামলীলা ৰেকৰ্ডিংটো শুনিলে নহয়নে? ইয়াৰ পৰা কেইবাটাও কথা স্পষ্ট হয়। প্ৰথম কথাটো হ'ল কি এইবিলাক অনৈতিক কাম যে চলে। দ্বিতীয়টো হ'ল কি তাত মদৰ আড্ডা বহে, বাথৰুমৰ ভিতৰত মদ খায়। আৰু কি হ'ল তেওঁলোকে কৰ্মচাৰীখিনিয়ে যে হেৰি কৰি থৈ দিলে, কথাটো বাহুল্য নকৰি পেলাই লুকুৱাই থৈ দিছিলে। কিন্তু কিছু লোকে হয়তো সেইটো ৰেকৰ্ডিং কৰিছিলে, কৰাৰ পিছত সেইটো ভাইৰেল কৰিলে। গতিকে তাত যে আমি মন্দিৰ বুলি পূজা অৰ্চনা কৰিবলৈ একাংশ লোক যায় বা তাত পূজা অৰ্চনা কৰে, তাত কিবা ফল লাভ কৰিবনে? আৰু সেই মন্দিৰ ভাগত তাত বাৰু সেই বাথৰুমৰ ভিতৰত কোনোবাই মদ খায়নে? সেইখিনি যদি কৰ্মচাৰীয়ে সুবিধা কৰি নিদিয়ে তাত খাবলৈ কাৰোবাৰ সাধ্য আছেনে? আচলতে কৰ্মচাৰীখিনিয়ে তাৰ মেইন দোষী। আপোনালোকক কি ক'ম আৰু, এইবিলাক কথা নকৈও নোৱাৰোঁ, ক'লেও লাগে জগৰ। আৰু কিছুমানে দিব গালি, গালি দিলেও কথা নাই, সত্য কথাটোতো কমেই ভাই। এইটো ৰেকৰ্ডিংটো পাইছোঁ, আপোনালোকৰ ওচৰত দিছোঁ, যাতে উঠি অহা প্ৰজন্মই তাত এইবিলাকক দেখি, এই অসভ্যবিলাকক দেখি যাতে তেনেকুৱা কামত নাযায়। আৰু তেনেকুৱা কাম যদিও দেখে তেন্তে হ'লে ৰাইজৰ আগত বা পুলিচৰ ওচৰত আপোনালোকে অৱগত কৰিব। এইখিনিয়ে মোৰ ক'বলগীয়া। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।